বিজেপিৰ মণ্ডল সভাপতিৰ পুত্ৰই হাইস্কুল শিক্ষান্ত পৰীক্ষাত দেখুৱালে কৃতিত্ব। বিজেপি নেতা ভাস্কৰ শৰ্মাৰ পুত্ৰ নিশান্ত কৌশিকে লাভ কৰিলে ৯১% নম্বৰ। সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত নলবাৰীৰ এগৰাকী বিজেপি নেতা ভাস্কৰ শৰ্মাৰ পুত্ৰ নিশান্ত কৌশিকে ৬টা বিষয়ত লেটাৰ নম্বৰ সহ ৯১% লাভ কৰি শিক্ষাৰ্থীৰে উত্তীৰ্ণ হৈছে। বিজেপিৰ মধুপুৰ মণ্ডলৰ সভাপতি তথা নতুন দেশৰ জিলা পৰিষদৰ প্ৰাক্তন সদস্য ভাস্কৰ শৰ্মাৰ পুত্ৰ নিশান্ত কৌশিকে চামতাৰ ইডেন ভেলী একাডেমীৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈ ইংৰাজীত ৮০, অসমীয়াত ৮৮, গণিতত ৯৮, বিজ্ঞানত ৯১, সমাজ বিজ্ঞানত ৮৮ আৰু উচ্চ গণিতত ৯৯ নম্বৰ সহ মুঠ ৫৪৪ নম্বৰ লাভেৰে ডিষ্টিংশ্যন সহ প্ৰথম বিভাগত উত্তীৰ্ণ হৈ জন্মভূমি গামাৰিমুৰি অঞ্চললৈ সুনাম কঢ়িয়াই আনে। তাৰ ৰিজাল্টত আমি সুখী হৈছোঁ। আজি ইডেন ভেলী একাডেমীৰ পৰা সি এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত 90.67%, 91% পাই এই শিক্ষাৰ্থীৰে উত্তীৰ্ণ হৈছে। আমি অলপ আশা বেছি কৰিছিলোঁ বা ল'ৰাজনেও অলপ আশা কৰিছিল, কিন্তু দুখনমান পেপাৰত অকণমান কম নম্বৰ পোৱাৰ বাবে সি তাৰ হিচাপত নম্বৰটো নোপোৱা বুলি সি ব্যক্ত কৰিছে। তথাপিও আমি সুখী, আগলৈ ভাল এটা ৰিজাল্ট কৰক বা ভাল পৰিৱেশত গৈ সি ভাল মানুহক এইটোৱে আশা কৰিছোঁ। আমি তাৰ এডমিশ্যন ইতিমধ্যে হৈ গ'ল। যোৱা ৭ তাৰিখে আমাৰ নগাঁৱৰ ৰামানুজম কলেজত তাৰ এডমিশ্যন আমি কৰাইছোঁ ছায়েন্স ষ্ট্ৰীমত। আগলৈ সি তাতেই পঢ়িব, তাত থাকি পঢ়িব আৰু আগলৈ ভাল হোৱাৰ আশা কৰিছোঁ। না, পৰিকল্পনাটো ল'ৰাই কৰিব, আমি এতিয়া একো ভাবি থোৱা নাই। মানে যিটো হিচাপত সি আগবাঢ়িব বিচাৰে আমি সেই হিচাপতে তাক লৈ যোৱাৰ মানে এটা কল্পনা কৰিছোঁ। যদি পাৰোঁ, ভগৱান বা ঈশ্বৰে আল্লাই মানে আশীৰ্বাদ কৰে বা সুমতি দিয়ে আমাক, আমি সেই হিচাপে আগবাঢ়িম যাম বুলি ভাবিছোঁ। পিতৃ ভাস্কৰ শৰ্মা বিজেপি দলৰ সক্ৰিয় নেতা হোৱা বাবেই সামাজিক কাম কাজত জড়িত থাকে। পিতৃৰ ব্যস্ততাৰ বাবে মাতৃ নিকুমণি শৰ্মাই পুত্ৰৰ শিক্ষাৰ যতন লৈ এই সফলতা লাভ কৰিবলৈ সক্ষম হয়। মেধাৱী নিশান্ত কৌশিকে নগাঁৱৰ ৰামানুজন কলেজত বিজ্ঞান শাখাত নামভৰ্তি কৰিছে। মই যথেষ্ট সুখী। ই ইডেন ভেলী একাডেমী চামতাৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হ'ল। এই ক্ষেত্ৰত ছাৰ বাইদেউসকলৰ যথেষ্ট অৱদান আছে। স্কুলৰ পৰা আমি সঁহাৰি পাইছোঁ। স্কুলৰ শিক্ষা খুব ভালেই। সি ক্লাছ 6ৰ পৰা তাত পঢ়িছিল। সি তেতিয়াৰ পৰা সুন্দৰকৈ এটা হেৰিত যাই আছে আৰু তাৰ পৰিকল্পনা হিচাপে, কিন্তু এতিয়া সি হাইস্কুল শিক্ষান্ত পৰীক্ষাত 90.67 লৈ উত্তীৰ্ণ হ'ল। এই ক্ষেত্ৰত মই স্কুল কৰ্তৃপক্ষৰ পৰা যথেষ্ট সুখী। লগতে তাৰ টিউচনৰ শিক্ষাগুৰুসকলেও যথেষ্ট সহায় কৰিছে আৰু ঘৰতো সি নিজাকৈ পঢ়া শুনা কৰিছে ঠিকেই। এই ক্ষেত্ৰত দেউতাকৰো যথেষ্ট অৱদান আছে, মই নাই বুলি নকওঁ। তেখেত যিহেতু ৰাজনীতিৰ লগত জড়িত, সময় খুব কম দিব পাৰে, তথাপি যিখিনি লাগে আৰু আমাক সেইখিনি সময় যথেষ্ট আমাক সহায় কৰিছে। মই মানে এওঁ যিহেতু এইবিলাক কামত জড়িত হৈ থাকে, ঘৰত মানুহ দুনুহ আহি থাকে, সিহঁতৰ পঢ়া শুনাখিনি ময়ে চাইছিলোঁ। ধৰি লওক ৰাজনীতিত ব্যস্ত যিহেতু, যেতিয়াই তেতিয়াই মানুহ আহে। মানুহ থাকিলেও সিহঁতে ফিল নকৰে, যিহেতু সৰুৰ পৰা পালে গোটেইখিনি মানে চম্ভালি লোৱাত মোৰ অসুবিধা হোৱা নাই। মানুহো আহিছে যদিও ল'ৰা ছোৱালী দুটাক মই ঠিকেই কেয়াৰ লৈছিলোঁ। সিহঁতেও জানিছিল যে আমি পঢ়িবই লাগিব, দেউতা যিহেতু ব্যস্ত, চাকৰি নাই, ৰাজনীতিত সোমাইছে, গতিকে সিহঁতে কিন্তু ল'ৰা ছোৱালী দুটাই সেইখিনি গোটেই কথাখিনি বুজি উঠিছিল যে আমি পঢ়িব লাগিব, দেউতাই চালেও নাচালেও নিজৰ দায়িত্ব পালন কৰিব লাগিব। সেই মৰ্মে সিও এনেকৈ পঢ়ি আছে। মানুহ দুনুহৰ ঘৰত অহা যোৱাত আমাৰ একো বাধা হোৱা নাছিল। সিহঁতে নিজৰ টাইমত নিজে পঢ়িছিল, পঢ়া শুনা কৰি সেইখিনি আগবাঢ়িলে। ভৱিষ্যতে সি আৰু এতিয়া ৰামানুজনতে এডমিশ্যন লোৱাৰ সিদ্ধান্ত ল'লে, এডমিশ্যন হ'ল, ভৱিষ্যতে তাতে পঢ়িব আৰু। মই সুখী, যথেষ্ট সুখী, কাৰণ মই বহুত কষ্ট কৰিছোঁ। মানুহ দুনুহ অহাৰ মাজতে ল'ৰা ছোৱালী দুটাক মই মানে বহুত
চাইছোঁ আৰু সেই হিচাপত সি মোক যিখিনি দিছে সেইখিনি লৈ মই যথেষ্ট সুখী আৰু ভৱিষ্যতে সি এজন ভাল মানুহ হওক, বেলেগৰ বাবে অনুপ্ৰেৰণাৰ উৎস হওক, যাতে সৎ পথত থাকি আগুৱাই যাব পাৰে, বেলেগৰ কাৰণে সি নিদৰ্শন হ'ব পাৰে, সেইটো মই বিচাৰোঁ আৰু। বেলশৰৰ পৰা শ্বাহজাহান আলীৰ ৰিপৰ্ট, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।